শংকা এ ৰাম বিষয় সম্বন্ধ সুখ সমস্ত জুনিত পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গাই এ ৰাম মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে হৰি গুণ কীৰ্তন নকৰে মৃত্যু তৰিবাৰ জানা নাহি কেও পায় আন হৰি নাম কীৰ্তনত পৰে এ ৰাম মৃত্যু তৰিবাৰ আন আশ্ৰয় উপায় যত বিঘিনি দূষিত নিৰন্তৰে বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰিয়া সুখে তৰে লুব্ধমতি মনুষ্যৰ হৰি কীৰ্তনত পৰে নাহিকেৰ শস্য বিত্ত আৰ আন আশা পৰিহৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা শুনা পৰমাৰ্থ তত শ্ৰীমন্ত শংকৰ মত ধৰিউক সজ্জন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল শুনা সভা সদস্য নেৰিবা শাস্ত্ৰৰ লয় হৰি গুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে সুখ আৰ নাহি পুৰুষৰ হৰি বিনে পৰিত্ৰাণ কৰ্তাই আৰ নাহি জানা ৰিপু নাহি সংসাৰত পৰ এ ৰাম লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল তাহাৰ দুৰ্লভ কিছু নাই নাৰায়ণ পৰ ভৈল তথাপি কিঞ্চিতো আন নবান ছয় সেৱা সুখ পাই কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাসস্থান মুখ নয়নৰ পান পাত্ৰ দিকপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু ভকতৰ পাদ পদ্ম মাত্ৰ পৰম ঈশ্বৰ দেৱ কৃষ্ণ কন পায় লাগ
তপ জপ জাগ যুগ দানে একান্ত ভকতৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে অভিষেক নকৰয় মানে গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ গুণ প্ৰসৱয় সাধুৰ সংগত তাক অনুদিনে যিটো হেৱে তাৰ সতিমতি শুৱে বাসু দেৱ চৰণত এ ৰাম হেহি হে দিনক ভাই দুৰ্দিন বলিয়া মানি মেঘাচ্ছন্ন নোহয় দুৰ্দিন হৰি কথা অমৃতৰ সৌম্যক আলাপ ৰখে যিটো দিন শুয় বিহীন এই আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায় নপায় জানা তাংক বিদ্যাত অবিদ্যা নাখিলে লাগ কৃষ্ণক পাৱয় যেন কণ্ঠলগ্ন বস্তু সাক্ষাৎ কণ্ঠলগ্ন বস্তু সাক্ষাৎ কৃষ্ণ।